ফাইনেলত যে যিগৰাকী ফাইনেলিষ্ট হৈছিলে ফাইনেলিষ্ট গৰাকীক 10,000 টকা এখন চেক দি মানে চেক দিছে এনেকুৱা ডাঙৰ আৰু ট্ৰফি চাৰ্টিফিকেট এইখিনি দিছে আমাক চেকখনে দিছে আজি 3 মাহত আমি কোনো ধৰণৰ পইচা পাতি পোৱা নাই এতিয়ালৈকে সেই 10,000 টকা আৰু মই ভাবিছো সেই 10,000 টকাটো মোক নালাগে সেই 10,000 টকাটো যিসকলে মই অন্যায় কৰিলে সেই সকলক দি দিয়ক মই ভাবিছো যিসকলে মোক অন্যায় কৰিছে সেই সকলক দিয়ক মোৰ ফালৰ পৰা তেওঁলোকলৈ এইটো দান বৰঙণি কান্দিব মন নাই আৰু কাৰণ বহুত কান্দিলো সেইকাৰণে কান্দিব মন নাই যি কম মানে স্পষ্ট কম বুলি আহিছো কিমানখিনি পাৰো কিমানখিনি নোৱাৰো নেজানো কাৰণ ডাঙৰ ডাঙৰ মানুহৰ বিষয়ে মাত মাতিবলৈ কেতিয়াবা ভয়ো লাগে ন সব ফালৰ পৰা এটেক কৰিব পাৰে যে সেইকাৰণে সব কথা ক'ব নোৱাৰিব পাৰো তথাপিতো যিখিনি পাৰো ক'বলৈ চেষ্টা কৰিম মানে কাৰণ 2 বছৰ দিন বহুত কষ্ট কৰিছো আপোনালোকে হয়তো যিসকলে চাইছে দেখিছে 2 বছৰ দিন বহুত কষ্ট কৰিছো কাৰণ যোৱা বছৰো নাচিব গৈছিলো আপোনালোকে জানে দেখিছিলে শেষলৈকে আছিলো ফাইনেললৈকে পুৰস্কাৰ আশা নাছিলে নাচি আছো আৰু কাৰণ প্ৰথম বছৰ আছিলে মোৰ বেলেগ ধৰণৰ কিছুমান মনত আশা আছিলে সেইখিনি যেনে টিভিত ওলোৱা এটা ইচ্ছা আছিলে সেইবোৰ কথাক লৈ গৈছিলো যোৱা বছৰ পুৰস্কাৰটো ইমান মোৰ কাৰণে মেটাৰ কৰা নাছিলে মানে কিন্তু যোৱা বছৰ যেতিয়া নাচি অহাৰ পাছত যেতিয়া সকলোৱে কমেণ্টবিলাক পঢ়িছিলো অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে যেতিয়া মেছেজ কৰিছিলে কমেণ্ট কৰিছিলে তেতিয়া গম পাইছিলো যে মই দেখোন কিবা এটা পোৱাটো চবেই বিচাৰিছিলে যোৱা বছৰ কথা কৈ আছো মই সকলোৱে বিচাৰিছিলে কিবা এটা পোৱাটো তেতিয়া মই ভাবিছিলো 4জন বিচাৰকৰ দৃষ্টিত গৈ মোৰ মতে অসমৰ লাখ লাখ মানুহৰ মনৰ কথাটো মোৰ মতে বেছি মানে গুৰুত্বপূৰ্ণ বুলি ভাবো মই কিন্তু তথাপিতো যোৱাবাৰ মোৰ ইমান মানে আক্ষেপ নাছিলে কাৰণ মই কৈছো মোৰ পুৰস্কাৰ আশা নাছিলে যোৱাবাৰ তথাপিতো মনটো বেয়া লাগিছিলে বেয়া লগাটো স্বাভাৱিক কাৰণ ৰাইজে যেতিয়া কৈছে মই পাব লাগিছিলে বুলি হয় চাগে পাব লাগিছিলে নেপালো যোৱা কথা গ'ল ভাবিলো এবাৰো যাওঁ কাৰণ আমি বয়বিলাকে নাচি থাকিবলৈ বিশেষ তেনেকৈ মঞ্চ নাপাওঁ ন গতিকে এবাৰো গৈছিলোঁ নাচিবৰ কাৰণে ঠিক ভালে গৈ আছিলে তাৰ পাছতে ছেমি ফাইনেল আগৰ পৰা অকণমান মনটো মোৰ গোন্ধাইছিলে কিবা কিবিকে অকণমান কাৰণ কিছুমান কথা আমিও অনুমান কৰিব পাৰোঁ আৰু খুব দুখ লাগিছিলে যেতিয়া মোৰ লগৰ কুইন ওলাই গৈছিলে যোৱা বছৰ তাই ফাইনেলিষ্ট আছিলে আৰু কুইন ওলাই যাওঁতে মনটো বহুত বেছি দুখ লাগিছিলে তাৰ পাছতে জিমিবা ওলাই গ'ল সেইটো ভাল নাচি আছিলে মোৰ দৃষ্টিত হয়তো কোনে কিভাৱে নাজানো আৰু এতিয়া কথা হ'ল কি মই ফাইনেললৈকে নাচিলোঁ তাৰ পাছত ৰিজাল্টৰ আগে হয়তো কালি যিসকলে চাইছে গম পাইছে ৰিজাল্টৰ আগমুহূৰ্তৰ পৰা মোৰ মনটো অতি বেয়া প্ৰথম কথা হ'ল মই কাৰণ কমেণ্টবোৰ কৰিব পৰা নাই প্ৰথম কথা হ'ল মনটো এইকাৰণে বেয়া আছিলে যে মই ষ্টেজলৈ ৰিজাল্ট ঘোষণা নকৰাৰ আগত মই ৰিজাল্টটো পাইছিলোঁ গতিকে আপোনালোকে এটা কথা চিন্তা কৰক মই গম পালোঁ যে মই পুৰস্কাৰ নাই পোৱা তাতে থকা এজন মেণ্টৰে মোক ছিগনেল দি কৈছিলে কি তুমি এইটোৱে হৈছে তুমি গতিকে চিন্তা কৰক সেইকণ সময়ত যিকণ সময়ত মোৰ ৰিজাল্ট আউট হওঁ হৈ আছে এখন মহা যুঁজ হৈ আছে সেইজন বিচাৰকে কৈছিলে এনেকৈ তুমি নাই পোৱা তেতিয়া মই বহুত বেছি ভাগি পৰিছিলোঁ আৰু ভাগি পৰাৰ পাছত এনেকুৱাতে নিজকে শক্তিশালী কৰিছোঁ যে মই এতিয়া কেমেৰাৰ সন্মুখত যাব লাগিব মই একো নজনাৰ ভাও ধৰিব লাগিব এখন বেলেগ এটা পৰিস্থিতি মই ক্ৰিয়েট কৰিব লাগিব বহুত কষ্ট কৰিছিলোঁ মই আপোনালোকে যিসকলে ভিডিঅ' চাইছে গম পাইছে চাগে মই চুপচাপ তাতে ৰখি আছোঁ কেৱল একো নজনাৰ ভাও ধৰিছোঁ মই কিন্তু বহুত দুখ লাগিছে মই নিজকে মানে বুজাব পৰা নাই মানে যোৱা কথা গ'ল ৰিজাল্টটো ঘোষণা কৰিলে আপোনালোকে এটা কথা মোক কওক যিসকলে ভিডিঅ' খালি চাইছে বাকীসকলে বাৰু পাছত চাই চিতি ক'ব যিসকলে চাইছে তেওঁলোকে মোক এটা কথা কওক যে মই তৃতীয় পুৰস্কাৰৰ যোগ্য নহয় নেকি আপোনালোকে সেইটো চাওক এটা কথা কওক যিসকলে চাইছে যে মই 3rd পজিশ্যনৰ যোগ্য নহয় নেকি যিজনী ছোৱালী মই যোৱা বছৰে অসমৰ গোটেই মানুহে কৈছে যে তুমি কিবা এটা পাবলগীয়া কিন্তু যোৱা বছৰটো বাদেই যোৱা বছৰৰ পাছত মই বহুত কষ্ট কৰিছিলোঁ বহুত কষ্ট 2 মাহ দিন কণ্টিনিউ নাচিছোঁ এমাহ দিন মই ঢোলৰ লগত নাচিছোঁ তাৰপাছত নাচি মই এইবাৰ গৈছোঁ গতিকে মই নিজৰ ওপৰত মোৰ বিশ্বাস আছে যে মই এইবাৰ যোৱা বছৰতকৈ নাচখন বহুত বেছি উন্নত কৰি গৈছোঁ মানে সেইটো মোৰ নিজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে কাৰণ মই এইবাৰ কিবা এটা পাম বুলি কৈছোঁ যে মই ফাৰ্ষ্ট বুলি কিবা ক'বলৈ যোৱা নাই যে মোক কিবা এটা লাগে কাৰণ কিবা এটা পাম বুলি মানে মই কষ্ট কৰি গৈছিলোঁ
আৰু সেইকাৰণে মই বহুত বেছি কষ্ট কৰিছিলোঁ মই ল'ৰা ছোৱালী জপা লৈ গৈছিলোঁ ছোৱালী কিন্তু এবাৰ মই ছোৱালীক প্ৰায় থৈ গৈছোঁ কাৰণ মই একো হেডেক ল'ব বিচৰা নাই মই কেৱল এবাৰ ফ'কাছ কৰিছোঁ মোৰ নাচৰ ওপৰত আৰু ভগৱানে কোৱাত মই নাচিছিলোঁ গোটেইকেইটা এপিছড মোৰ ওচৰত ভিডিঅ' আছে মই হয়তো আপলোড কৰিছোঁ আপোনালোকে চাব পাৰে মই বহুত ভালকৈ নাচিবলৈ চেষ্টা কৰিছিলোঁ কথা হ'ল কি ফাইনেলত অকণমান মোৰ এটা বিট মিছ হৈছিলে নামটোৰ আগত হা এটা অকণমান আগতীয়াকৈ বুলি কিবা এটা কৈছোঁ বিট মিছ হ'ল ঠিক আছে সেইটো মোৰ ভুল হ'ল মোৰ ভুলটো তাত থকা এগৰাকী বিচাৰকে মোক সুধি পেলানি মোৰ মুখে মোৰ ভুলটো উলিয়াই ক্লিয়াৰ কৰি দিলে কিন্তু তাৰে এগৰাকী নাচনী গগনাখনৰ মাতেই নোলালে মই গোটেইখিনি কথাই কৈ যাম আজি গগনাখনৰ মাতেই নোলালে সমূলি মাত নাই সেই নাচনীগৰাকী কিয় নক'লে যে তুমি আজি গগনাখন কিয় এনেকৈ বজালা তোমাৰ কৈছিলে যে ফাইনেলত কোনো মন্তব্য নহয় মোক কিয় মন্তব্য কৰি ৰাইজৰ আগত সেৱা প্ৰতিপন্ন কৰিলে যে মোৰ মুখেৰে উলিয়াইছে যে তুমি এইটো ভুল কৰিছা তুমি এইটো কোৱা কোৱা সেইগৰাকী বিচাৰকে মোক জোৰ কৰিছে তুমি তোমাৰ মুখেৰে কোৱা যিসকলে চাইছে হয়তো গম পাব তুমি তোমাৰ মুখে কোৱা তুমি কি ভুল কৰিছা আৰু মই কেতিয়াও মিছা কথা ক'ব নোৱাৰোঁ মই চিধা কথা কওঁ আৰু সেইকাৰণে মই কৈ দিছোঁ যে হয় মই নামৰ আগত এটা বিট অকণমান হেৰিকে ধৰিছিলোঁ কিন্তু মোৰ যদি সেইটো ভুলৰ কাৰণে যদি মই ইমানখিনি বঞ্চিত হওঁ ইমান কোনো গগনা নবজা নাচনীজনী কিয় বঞ্চিত নহ'ল নাচৰ আৰু এগৰাকী নাচনী আপোনালোকে চাব নাচৰ মই কাকো জাজ কৰিব যোৱা নাই কাৰণ মই বিহু নাচোঁ সেইকাৰণে মই মোৰ দৃষ্টিত মই কৈছোঁ নাচৰ উদ্যম একেবাৰে নাই সেইগৰাকী নাচনী কিয় দেখুওৱা নহ'ল মোক কিয় বাৰে প্ৰতি তেওঁলোকে ফ'কাছ কৰি দেখালে কাৰণ তেওঁলোকৰ আগৰ পৰা প্লেনিং তবি পুৰস্কাৰ নিদিওঁ আগৰ পৰা প্ৰথমৰ পৰা প্লেনিং আছে সেইকাৰণে তেওঁলোকে মোক ৰিপিট কৰি আকৌ কোৱাইছে যে এগৰাকী বিচাৰকে কৈছে তুমি তোমাৰ মুখে কোৱা তোমাৰ ভুলটো কি অসমৰ ৰাইজক তুমি কোৱা তোমাৰ মুখে কোৱা তোমাৰ ভুলটো কি আৰু মই চিধা মই যিকণ ভুল কৰিছোঁ মই মোৰ ভুলটো কৰি দিছোঁ কিন্তু মই কৈছোঁ সেই বাকী কেইগৰাকী আচলতে কিয় সুধিব নোৱাৰিলে সুধিব লাগিছে তেওঁলোককো যে তুমি তোমাৰ মুখেৰে কৈ দিয়া তুমি আজি কি ভুল কৰিলা কিয় নুসুধিলে সেইটো কথা ৰাইজৰ আগত মানে তবি বেয়া এটা ইমেজ বনাই দিব বাকী কেইগৰাকী ভাল আৰু বহুত কথা আছে বহুত কথা থাকে মানে কিছুমান কথা মই ক'ব নোৱাৰোঁৱেই কিছুমান কথা ক'বলৈ মন যায় কিন্তু নোৱাৰোঁ মই আৰু সেয়া আৰু মানে কি ক'ব আৰু 2 বছৰ দিনে বহুত হেৰি হৈছে কেলে এনেকুৱা কৰিছে কি কথা কাৰ মনত কি ভাৱ আছে কি কথা মই নাজানো নে চিষ্টেমটোৱে বেলেগ কিবা বেলেগ এটা চিষ্টেম ল'ব লাগে সেইবোৰো মই নাজানো নাচিব লাগে আৰু আমি সেইটোৱে জানো আৰু নাচিব গৈছিলোঁ কষ্ট কৰিছোঁ যিমান পাৰোঁ যিসকলে ভিডিঅ'বিলাক চোৱা নাই চাব আপোনালোকে চালে গম পাব আৰু সকলো ইমান ধুনীয়াকৈ নেক্সট নাচাওঁৱে বিহুৱতী বোৱাৰী আৰু বহুতে কমেণ্ট কৰিছে যে NB নিউজক আৰু মই কাকো মই দুখী বুলি ক'বলৈ নাযাওঁ কোন দুখী এতিয়া কোন সঁচা কোন মিছা মইতো নাজানো ভিতৰ চোৱা কি কথা সেইবোৰতো মই নাজানো মই যিখিনি বিচাৰিছিলোঁ মানে যে মই 3rd পজিশ্যন এটা হ'লেও মই পোৱাটো মই বিচাৰিছিলোঁ কাৰণ মই কষ্ট কৰিছিলোঁ আৰু মই গোটেইকেইজনীয়ে নাচ চাইছোঁ চবৰে নাচ চাইছোঁ গতিকে সেইকাৰণে মই আজি দাবী কৰিব পাৰিছোঁ যে মই কিবা এটা পোৱাটো মানে মই সেইটো মানে বিচাৰোঁ আৰু এটা কথা ভাবোঁ যে এই যে ইমান মানুহে কমেণ্ট কৰি আছে মোক ফটোতে হওক ভিডিঅ'তে হওক ইমান মানুহে কমেণ্ট কৰি আছে কৈ আছে যে এওঁলোক কি ভুল নেকি 2 বছৰ দিনে এওঁলোক ভুল নেকি মোৰ প্ৰশ্ন মানে কাৰণ এজন দুজন মানুহে নহয় হাজাৰ মানুহে কমেণ্ট কৰি আছে মেছেজ দি আছে প্ৰত্যেকৰে দৃষ্টি ভুল নে চববিলাক ভুল নে তেওঁলোক 2 বছৰ দিনে তেওঁলোকে কি একোৱে নাজানেই নেকি তেওঁলোকে এই যিসকল মানুহে মোক কমেণ্ট কৰি আছে আপোনালোকৰ কথা কৈছোঁ আপোনালোকে কি ভুল নেকি এটা কথা কৈছোঁ যোৱা বছৰ ইমানখিনি হেৰি হৈ গ'ল আপোনালোকে ইমানখিনি আপোনালোক ভুল মানে তেওঁলোকৰ মতে যাৰ মতে নেকি মই পুৰস্কাৰ পৰা মানে মই কাট খাইছোঁ তেওঁলোকৰ কাৰণে আপোনালোক ভুল এজন ভুল দুজন ভুল হ'ব পাৰে হাজাৰ মানুহ ভুল নে হয় নে আপোনালোকে নিজে কওকচোন তাৰমানে কেনেকুৱা এটা চিটুৱেশ্যনত আছোঁ বা আপোনালোকক মই বুজাব নোৱাৰোঁ মানে বহুত বেছি দুখ লাগে কাৰণ অন্যায়টো ইমান বেছি ভাল নালাগে এটা সীমালৈকে অন্যায়টো যোৱা বছৰ অন্যায়খিনি মই মানি লৈছোঁ যোৱা বছৰ মোৰ কিবা ভুল আছিলে মই নাপালোঁ মানি লৈছোঁ কিন্তু এই বছৰ মোৰ সাধাৰণ ভুলকণৰ ইমান কম ভুলৰ কাৰণে মই কাটি দিছোঁ ফাৰ্ষ্ট কাটি দিছোঁ ছেকেণ্ড কাটি দিছোঁ 3rd পজিশ্যনটো মই নাপাওঁ নেকি আপোনালোকে হয় নহয় নিজে কওকচোন মই থাৰ্ড পজিশ্যনটো নাপাওঁনে মোৰ ভুলকণৰ কাৰণে মই ফাৰ্ষ্ট কাটি দিলোঁ ছেকেণ্ড কাটি দিছোঁ মই আৰু আপোনালোককতো বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু ধন্যবাদ মানে কি আৰু ধন্যবাদ জনালে সৰুৱে হ'ব আচলতে সকলোৱে মোক ইমান বেছি যোৱা বছৰৰ পৰা এতিয়ালৈকে ইমান বেছি ছাপোৰ্ট কৰি আছে ইমান বেছি মৰম কৰি আছে যাৰ কাৰণে নেকি মই নিজেই মানে কিছুমান দুখ পাহৰিবলৈ মানে সাহস পাইছোঁ কাৰণ
আপোনালোকৰ কমেণ্টছখিনি পঢ়িলে মোৰ মনটো বিৰাট ভাল লাগে এইটো নহয় যে মই ৰিপ্লাই দিব নোৱাৰিব পাৰোঁ চবৰে কমেণ্ট পঢ়োঁ মই চবৰে কমেণ্টছ পঢ়োঁ কাৰো কমেণ্টছ মই মানে বাদ নাচাওঁ আৰু সেয়া বিশেষ এতিয়া মই মানে সেইকাৰণে ভিডিঅ'টো বনালোঁ কাৰণ ভিডিঅ' বনাই লাইভ আহিলোঁ ভিডিঅ' বনাই বা মেছেজ লিখি লিখি তেনেকৈ আৰু কিমানখিনি ৰিপ্লাই কৰি থাকিম ন সেইকাৰণে বোলে এনেকৈ সকলোকে ধন্যবাদো জনাওঁ আৰু যিসকলে চাইছে তেওঁলোকে অন্ততঃ কমেণ্ট এটা কৰি ক'ব যে বস্তুটো কেনেকুৱা হ'ব লাগিছিলে কেনেকুৱা হোৱাটো বিচাৰে আপোনালোকে সকলোৱে এটাই কমেণ্ট কৰিছে এবাৰ ভাবিছিলোঁ তুমি কিবা এটা পাবা বুলি আৰু ময়ো কিবা এটা পাম বুলিয়ে বহুত কষ্ট কৰি গৈছিলোঁ এবাৰ মানুহজনেও বহুত কষ্ট কৰিছিলে বহুত কষ্ট কৰি গৈছিলোঁ কিন্তু নাজানো আৰু কাৰ আঁৰত কি সোমাই আছে কি হ'ল আৰু তোমাৰ দৰে গীতিমণি বৰগোহাঁই নামৰ নাচনী এগৰাকীও নাপালে DY অঁ মানে মোৰ মনটো সেইকাৰণে বেয়া লাগিছে যদি মই কৰা ভুলটোৰ যদি মই ইমান অন ষ্টেজ গোটেই সকলোৰে আগত মই ক্লিয়াৰকৈ কৈ থৈ আহিব পাৰোঁ যে হয় মোৰ এটা বিট ভুল আছে বাকী ভুল হোৱা কিগৰাকীক কিয় ক'ব নোৱাৰিলে কিয় সুধিব নোৱাৰিলে সেইগৰাকী বিচাৰকে যে তুমি এইটো কৈ দিয়া তুমি আজি কি ভুল কৰিলা তুমি কৈ দিয়া সেই কথা কিয় ক'ব নোৱাৰিলে তোমাৰ আজি গগনা এখন একেবাৰে নেবাজিলে হয়নে তুমি নিজে অনুমান কৰিছা তুমি কৈ দিয়া সেই কথাটো কিয় ক'ব নোৱাৰিলে মোক যে ক'ব পাৰিলে তবে তুমি এজনী হেৰি ভাল বিহুৱতী হিচাপে তুমি কৈ দিয়া যে তুমি ক'ত ভুল কৰিছা ক'ত মানে তোমাৰ আজি ভুল হ'ল কৈ দিয়া মই কৈ দিছোঁ মোৰ ভুল ক'ত বাকী সকলক কিয় সুধিব নোৱাৰিলে যে তোমাৰ ক'ত কোন নিজেই কৈ দিয়া এইটো মানে এটা হেৰি বনাই থোৱা আছে মানে এটা ন আৰু মানে কি ক'ব আৰু কৈ থাকিলে বহুত কথা ওলাই যাব এতিয়াতো আহিবই বহুত কিছুমানে নিগেটিভ কমেণ্টছ কৰিবলৈ হয়তো কোনোবাই কাৰোবাক পুহি ৰাখিছে আজি দেখিছোঁ দুটা এটা ফেক একাউণ্ট হেৰি জোনাক্ষী বৰুৱা যোনগৰাকী উইনাৰ হৈছিলে তেওঁৰ পক্ষক লৈ ক'বলৈ আহিছে কিবা কিবি মই কাকো পক্ষপাত লৈ কথা কোৱা নাই কিন্তু তেওঁ ডাইৰেক্ট গাত লাগিছে জোনাক্ষী বৰুৱা কৈছোঁ বুলি হয়তো তেওঁ চাগে কিবা ভালকৈ জানে সেইকাৰণে চাগে তেওঁ আহি ডাইৰেক্ট মোক কমেণ্ট কৰিছেহি আৰু মই কৈ আছোঁ আপোনালোকে নোচোৱা নেমেলাকে নজনাকৈ বহুতেই নিগেটিভ কমেণ্টছবিলাক যে কৰি থাকে সেইবিলাক কমেণ্ট নকৰিব গোটেই শ্ব'টো এবাৰ ভালকৈ চাই ল'ব চাই পেলাই ক'ব কথাখিনি কি হ'ব লাগে কি হ'ব নালাগে মানে আপোনাৰ নাচ আৰু কণ্ঠ স্পষ্ট বাকীবোৰ নাচনীজনীতকৈ মোৰ দৃষ্টিভংগীত চিন্ময় বাবু ধন্যবাদ আচলতে আপোনাৰ দৰে সকলোৱে তেনেকৈ ভাবিছিলে যদিও নাজানো যিমান পাৰোঁ নিজৰখিনি দিবলৈ চেষ্টা কৰিছিলোঁ আৰু লাষ্টত গৈ সেয়াহে হ'লগৈ আৰু ৰিজাল্ট 2 বছৰ দিনে মানে মই বহুত অনুতপ্ত মই কৈছোঁ নহয় বহুত কষ্ট